গতিকে মই মোৰ আত্মা সুধি, মোৰ বিবেকক সুধি, মোৰ হৃদয়ক সুধি, মোৰ অন্তৰাত্মাক সুধি মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দুলীয়াজান অধিৱেশনত মই সদৌকাম ছাত্ৰ সন্থা ত্যাগ কৰিম। স্বেচ্ছাসেৱকসকলে ছাত্ৰ সন্থাৰ সদস্যসকলক তললৈ নমাই নিবৰ কাৰণে অনুৰোধ কৰিছোঁ, নহ'লে ষ্টেজখন ভাঙি যাব। ষ্টেজখনত প্ৰেছাৰ পৰিছে। Thank you.
জাতীয় জীৱনৰ শেষৰ সময়ত হোৱা যি পৰিৱেশ পৰিস্থিতি, এই পৰিৱেশ পৰিস্থিতি দেখাৰ পাছত এইখন সমাজ জীৱনত অসমৰ জাতীয় জীৱনত যাতে ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ, অসমৰ সমাজ জীৱনত এই যি ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে, চাৰিওফালে সাম্প্ৰদায়িকতাৰ পৰিৱেশে অসমৰ সমাজ জীৱনত ভয়াৱহ পৰিৱেশ সৃষ্টি কৰাৰ পিছত বাৰগৰাকী শ্বহীদৰ কেঁচা তেজেৰে থুমুৰনি হোৱা অসমৰ ইতিহাস দেখাৰ পিছত অসমৰ সমাজ জীৱনৰ মানুহৰ মাজত অহা এই ভয়াৱহ মই এটা সিদ্ধান্ত ল'বৰ কাৰণে মই অগ্ৰসৰ হৈছোঁ। এই সিদ্ধান্ত, এই চিন্তা মোৰ বাবে নহয়, জাতিৰ বাবে, অসমৰ বাবে। হয়তো এই চিন্তাত কিমান সূক্ষ্মতা আছে, কিমান মোৰ এই চিন্তাই অসমৰ জাতীয় জীৱন, সমাজ জীৱনত কিমান ন্যায় দিব পাৰে এই কথা মই নাজানো। যুদ্ধ ক্ষেত্ৰত গৈ হোৱাটো অতি কঠিন কাম, এই কথা মই জানো। যুদ্ধ ক্ষেত্ৰত গৈ হোৱাটো অতি কঠিন কাম, এই কথা মই জানো। কিন্তু অসম্ভৱ নহয়। আৰু আজি মই যি সিদ্ধান্ত ল'বৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ, এইটো ছাত্ৰ সন্থাৰ কাৰণে সিদ্ধান্ত। এইটো অসমৰ জাতীয় জীৱনৰ সংগ্ৰামী ধাৰা, সংগ্ৰামী চেতনাৰ কাৰণে ল'বলগীয়া সিদ্ধান্ত। মই মোৰ কাৰণে ল'বলগীয়া সিদ্ধান্ত নহয়। মই কেৱল মাত্ৰ মোৰ নিজৰ ব্যক্তিগত ভৱিষ্যতৰ কথা ভাবিলোঁ হয়, মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিলোঁ হয়। মই যদি কেৱল মাত্ৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিলোঁ হয়, যিসকলে জাতিটোক গাদ্দাৰী কৰিছে, প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে, তেখেতসকলৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি মই বেলেগ ধৰণে কাম কাজ কৰিব পাৰিলোঁ হয়। মই কেৱল মাত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই কাৰণেই, কাৰণ অসমৰ জাতীয় জীৱনত আজি নবেন শইকীয়াচাৰে কোৱাৰ দৰে এটা সিদ্ধান্ত বিশেষে অসমৰ অসমৰ জাতীয় জীৱনৰ কাৰণে এই সন্ধিক্ষণ মই ভাবোঁ যে জটিল সন্ধিক্ষণ, মোৰ কাৰণে জটিল সন্ধিক্ষণ। মই ক'ব নোৱাৰোঁ মোৰ সিদ্ধান্ত কিমান শুদ্ধ হয়, এই কথা সময়ে নিৰূপণ কৰিব। মই ক'ব নোৱাৰোঁ মোৰ এই সিদ্ধান্ত অসমৰ জাতীয় জীৱনক কেনেকৈ প্ৰভাৱিত কৰিব। কিন্তু মই আশা ৰাখিছোঁ মোৰ এই যিটো সিদ্ধান্ত, মই যাক ত্যাগ বুলি ক'ব খোজা নাই, মই জাতীয় দায়িত্ব বুলি ক'ব খুজিছোঁ। এই জাতীয় দায়িত্ব অসমৰ জাতীয় জীৱনৰ কাৰণে সমগ্ৰ অসমৰ জাতীয় জীৱনে সাহ পাব, প্ৰেৰণা পাব। লুৰিণজ্যোতি গগৈ নামৰ এগৰাকী ক্ষুদ্ৰ অসমৰ জাতীয় জীৱনৰ সেৱকে জাতিটোৰ কাৰণে ক্ষুদ্ৰতম কিছু কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। অসমৰ সমাজ জীৱনৰ কাৰণে, মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে নহয়। গতিকে মই ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ। মই জাতিৰ গাদ্দাৰী হ'ব খোজা নাই, মই গাদ্দাৰ কৰিব খোজা নাই। গতিকে ৰাইজৰ প্ৰতি মোৰ আহ্বান, মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। মই যিয়েই নকৰোঁ, যিয়েই সিদ্ধান্ত নলওঁ, ৰাইজে, অসমৰ জনতাই মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। আৰু মই যদি কিবা কাৰণত মোৰ কাম কাজৰ পৰা অকণমানো বিচলিত হওঁ, মোক কঠোৰ ক্ষুৰধাৰ সমালোচনাৰে মোক থকা সৰকা কৰিব। গতিকে ৰাইজক মই জনাব খুজিছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান কেন্দ্ৰীয় অধিৱেশনৰ এই মুকলি সভাতে যিটো কথা আচলতে ঘোষণা কৰিব লাগিছিল ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত, কিন্তু প্ৰতিনিধি সভাত এটা অনাহুত বিশেষ পৰিস্থিতিৰ কাৰণে মই কালি সিদ্ধান্ত লোৱাৰ পৰা মই কালি বিৰত থাকিলোঁ। এটা অতি নেতিবাচক পৰিৱেশৰ কাৰণে, এটা অতি ছাত্ৰ সন্থাৰ কাৰণে খুব নেতিবাচক পৰিৱেশৰ কাৰণে কালি মই সেই সিদ্ধান্ত লোৱাৰ পৰা মই কালি বিৰত থাকিলোঁ। গতিকে মই মোৰ আত্মাক সুধি, মোৰ বিবেকক সুধি, মোৰ হৃদয়ক সুধি, মোৰ অন্তৰাত্মাক সুধি মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দুলীয়াজান অধিৱেশনত মই সদৌ অসম ছাত্ৰ সন্থা
সময়ে বিচাৰ কৰিব লুৰিগুটি গগৈয়ে সমাজৰ কাৰণে ছাত্ৰ সন্থাৰ কাৰণে কি কৰি গ'ল কি কৰি যোৱা নাই ছাত্ৰ সন্থাৰ মূল অতি শ্ৰদ্ধাৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে বিচাৰ কৰিব যে মই কি কৰিলোঁ কি কৰা নাই অসমৰ সমাজ জীৱনে অসমৰ জাতীয় জীৱনে বিচাৰ কৰিব মই কি কৰিলোঁ কি কৰা নাই গতিকে মই এটাই কথা ক'ব খুজিছোঁ অসমৰ জাতীয় জীৱনৰ এই সংকটৰ কালত অসমৰ জাতীয় জীৱনে সমাজ জীৱনে নিশ্চিতভাৱে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সাহসী সুদূৰ প্ৰসাৰী যুগান্তকাৰী কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব গতিকে মই খবৰ কাৰণে যিটো পৰিৱেশ দিলে যিটো পৃষ্ঠভূমি দিলে যিটো আধাৰ দিলে সেইটো সদৌ অসম ছাত্ৰ সন্থাই দিলে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে আজি লুৰিণ গগৈ হ'ল আই মাতৃৰ সেৱাৰ বেদীত ফুল দি সেৱা কৰিবৰ কাৰণে সুযোগ কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ কাৰণেই পালোঁ আৰু সেইকাৰণে আজিও ক'ব খোজোঁ যে অসম মাতৃৰ যদি মই এগৰাকী ক্ষুদ্ৰ সেৱক হৈ সেৱা কৰিবৰ কাৰণে যদি আগন্তুক দিনত সুযোগ পাওঁ তেতিয়াই মই মোৰ জীৱনটো সাৰ্থক আৰু ধন্য হিচাপে গণ্য কৰিম মই সেই কথাটোৰে মোৰ সমগ্ৰ জীৱন যাত্ৰা মই আত্মসন্তুষ্টিৰে আত্মতৃপ্তিৰে জীয়াই থাকিম আৰু সেইটোৱে মোৰ জীৱনৰ কাৰণে প্ৰাপ্তি বুলি মই অনুৰোধ কৰিম মই মোৰ প্ৰাপ্তি বুলি অনুভৱ কৰিম গতিকে মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ মই সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মই আপোনালোকৰ আগত সিদ্ধান্ত মোৰ ব্যক্ত কৰিছোঁ সিদ্ধান্ত মই আগতেই ইয়াৰ ইংগিত দিছিলোঁ ছাত্ৰ সন্থাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাতে কৈছিলোঁ যে ছাত্ৰ সন্থাৰ নতুন নেতৃত্বৰ হাতত আমি দায়িত্ব দিম স্পষ্ট কথা আছিল স্পষ্ট কথা আজিও স্থিতি অলৰ অচৰ অটল আমি কথাৰ কোনো ধৰণৰ ইফাল সিফাল কৰা নাই এটাই কথা মই আজি দিনতো কৈছোঁ যে এবাৰ যেতিয়া এগৰাকী নেতাই যেতিয়া কথা কয় কথা ইফাল সিফাল হ'ব নোৱাৰে শিলদল হ'ব নোৱাৰে যি কথা ক'ম সেই কথা হ'বই লাগিব নেতাই সদায় জনতাৰ নেতাই সদায় জনতাৰ দৰে নেতাৰ দৰে ব্যৱহাৰ কৰিব লাগে কা পুৰুষৰ দৰে ব্যৱহাৰ কৰিব নালাগে এই কথা মই বাৰে বাৰে কৈ যাব খুজিছোঁ গতিকে আমি আগন্তুক দিনত সাহসিকতাৰে বুকুত হাত থৈ অসমৰ জনগণক মই ক'ব খুজিছোঁ বিশ্বাসঘাতকতা প্ৰতাৰণাৰ যি ইতিহাস অসমৰ সমাজ জীৱনত বিভিন্ন ব্যক্তিয়ে বিভিন্ন নেতাই কৰি থৈ গ'ল তাৰ অৱসান বিচাৰিছোঁ আৰু সেই পৰিৱেশ সেই চিন্তাৰ অৱসান হ'ব লাগিব গণ আন্দোলনৰ সময়ত 5গৰাকী শ্বহীদৰ তেজ যিসকলে দেখা নাই তেজৰ শ্বহীদৰ তেজৰ প্ৰকৃত মূল্যায়ন যিসকলে কৰিব নোৱাৰে যিসকলে সেই সময়ত গণ আন্দোলনৰ নাৰী আৰু ছাত্ৰীৰ ওপৰত বেত্ৰাঘাতৰ সংজ্ঞা যিসকলে শুদ্ধকৈ নিৰূপণ কৰিব নোৱাৰে সেইসকলে জাতিক কেতিয়াও ভাল পাব নোৱাৰে সেইসকলে জাতিক কেতিয়াও ন্যায় প্ৰদান কৰিব নোৱাৰে গতিকে শ্বহীদসকলৰ পবিত্ৰ আত্মা তেওঁলোকৰ তেজ তেওঁলোকক হেৰুৱাৰ ফলত যিসকল মাতৃৰ বুকু ফুটা হ'ল যি ভাতৃভগ্নীয়ে নিজৰ ভাতৃভগ্নীক হেৰুৱালে যিসকল মাতৃয়ে যিসকল ব্যক্তিয়ে তেওঁলোকৰ সন্তান সন্ততিক হেৰুৱালে সেইসকলে অনুভৱ কৰিব হেৰুৱাৰ বেদনা কিমান সেইসকলে অনুভৱ কৰিব এইসকল ব্যক্তিৰ ৰক্তৰ চিন্তাই ৰক্তৰ এইসকল ত্যাগে কেনেকুৱা এটা পৰ্যায়লৈকে তেওঁলোকক লৈ গ'ল গতিকে মই দীঘলীয়া কথা ক'ব খোজা নাই মই সমগ্ৰ অসমবাসী ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত জনাই সেৱা জনাই নগহিনে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মই ক'ব খুজিছোঁ যে মই দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় মাগিব খুজিছোঁ এইটো মোৰ সিদ্ধান্ত আৰু এই সিদ্ধান্ত মই বহুবাৰ বিবেকক সুধিছোঁ বহুবাৰ হৃদয়ক সুধিছোঁ আত্মা অন্তৰাত্মা সুধিছোঁ গতিকে মই সকলোলৈকে সেৱা জনাই মোক এই যিটো বিদায় এই বিদায়খনত